হে দোস্ত আছো বৰ্তমান মই দুধনৈত এয়া মই দুধনৈত ৰাস চাব আইছো বহুত দিনৰ পৰা আহিম বুলি আহিব পৰা নাছিলো তো আজি আহি গিলো আপোনালোকক দেখাই আছো মই মানে কিনো দেখা পালো আৰু কিনো আছে দুধনৈত মানে ৰাস মহোৎসৱত তো এইফালে মই গৈ আছো এতিয়া এইফালে জুবিনদাৰ প্ৰতিমূৰ্তি আৰু শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে আৰু এইফালে মেইন গেট তো এতিয়া মই আপোনালোকক দেখাই আছো জুবিনদাৰ মানে সেলফি জায়গাটো আৰু মানে শ্ৰদ্ধাঞ্জলি জনোৱা মানে জুবিনদাৰ প্ৰতিমূৰ্তিটো তো এয়া সোণালী ৰঙৰ ইমান ধুনীয়াকৈ বনাই থৈছে আৰু ল'ৰাবিলাকে পুৰা ব্যস্ত হৈ আছে বাৰু একদম সেলফি লোৱাৰ বাবে তো এতিয়া মই গৈ আছো এই মেইন গেটটো আপোনালোকে চাই লওকচোন একদম ধুনীয়াকৈ আমাৰ অসমীয়া সমাজৰ মানে গামোচা জাপি টাপিৰে বনাইছে ধুনীয়াকৈ আৰু এতিয়া মই গৈ আছো ইফালে মেইন মানে পূজা মণ্ডপটো আৰু আপোনালোকে শুনা পাইছে নিশ্চয় একদম নাম পাৰ্টি বজি আছে পুৰা একদম নাম পাৰ্টি বনাই আছে কি বাজি আছে আৰু ইফালে আহিছে ভিনি বাইদেউ আৰু মোৰ ভাগিন আৰু ভাগিনী আৰু লগতে আমাৰ স্নেহা মাজনী আৰু সুনিতা আপোনালোকে জানে নিশ্চয় দেখা পাইছে আৰু এইফালে একদম পুৰা পূজা মণ্ডপটো ধুনীয়াকৈ শ্ৰীকৃষ্ণ প্ৰভু তো ইফালে এতিয়া নাম পাৰ্টি নাচি আছে ধুনীয়াকৈ থিয়া নাম আৰু ইফালে আপোনালোকক দেখাই আছো মই এটাকৈ মূৰ্তিবিলাক মানে সকলোখিনি মূৰ্তি দেখাব নোৱাৰিম বাৰু তো তথাপিও যিখিনি পাৰো সেইখিনি দেখালো আপোনালোকক চাই থাকক ধুনীয়াকৈ আৰু গাইজ ঘূৰি আছো মাজনী মই আৰু গোটেই আমাৰ ফেমিলিবিলাক সকলোৱে মানে ঘূৰি আছো এতিয়া এইফালে আগত গৈ আছো মানে বহুত মানুহ জমা হৈ আছে তো কিনো আছে এইফালে তো আপোনালোককো দেখাই আছো বাৰু তো চাই থাকক তো গাইজ আহি দেখা পালো ইফালে ভগৱান শ্ৰীকৃষ্ণ আৰু মা ৰাধাৰ প্ৰতিমূৰ্তি ধুনীয়াকৈ ডাঙৰকৈ বনাই থৈছে তো গাইজ আমি সকলোৱে ইয়াতে ধুনীয়াকৈ ফটো উঠিলোঁ শ্ৰীকৃষ্ণ বাবাৰ কাষত ধুনীয়াকৈ আৰু সকলোৱে ইয়াতে ফটো উঠাৰ কাৰণে পুৰা ব্যস্ত হৈ গ'ল গাইজ আমাৰ ফটো উঠা আৰু এতিয়া গৈ আছোঁ মীনা বাজাৰৰ ফালে তো মীনা বাজাৰতনো কি আছে আপোনালোককো দেখাই আছোঁ আৰু তো এইফালেদি যাব লাগিব এইটো গেট আৰু এইফালেদি পুৰা ঘূৰিম মানে মীনা বজাৰত পুৰা তো চাই থাককচোন আৰু আহিয়ে দেখা পালোঁ একদম দাও কটাৰী আৰু মানে লোহাৰ বস্তু বহুত কিবাকিবি আছে তো এনেকৈ কাপোৰৰ দোকান আৰু এই ফুলৰ দোকান নানান ধৰণৰ দোকান গাইজ টকা পইচা নাই মানে কি ক'ম আৰু টকা পইচা নাই এনে চাই ঘূৰিয়ে আহিলোঁ গাইজ তো টকা পইচা নোহোৱা মানুহ কি কৰিম যদিহে টকা পইচা থাকিলহেঁতেন বহুত বস্তু আনিব পাৰিলোহেঁতেন মানে কি ক'ম আৰু ইমান ধুনীয়া আৰু ইফালে একদম জুৱা খেলাই আছে তো চাই থাককচোন জুৱাত কি হ'ল তো গাইজ আহিলোঁ দুধনৈৰ পৰা তো এতিয়া আমি হোটেলত সোমাইছোঁ এখন মানে নতুনকৈ কাঁচা দলত ধুনীয়া হোটেল এখন খুলিছে তো কোনবা মালিক নাজানো বাৰু আৰু হোটেলটো হোটেল এণ্ড ৰেষ্টুৰেণ্ট বুলি লিখা আছে তো আমি ভাত খালোঁ এইফালে ভিনিহঁতৰ ফেমিলি আৰু সেয়া ভাগিনাহঁতে খাই আছে আৰু এইফালে আমাৰ ফেমিলি আমি খাই আছোঁ তো এইফালে সুনিতা একদম খোৱাত